বৃহত্তৰ যোৰহাট নাগৰিক সমাজৰ উদ্যোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বৃহত্তৰ যোৰহাট নাগৰিক সমাজৰ উদ্যোগত আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথৰ নেতৃত্বত সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এক প্ৰাৰ্থনাৰ জৰিয়তে শুভাৰম্ভ হোৱা এক অনুষ্ঠানত সভাপতিত্ব কৰে আহ্বায়ক সমিতিৰ সভাপতি হেমন্ত কলিতাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বহু ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে। আনহাতে আজিৰ অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হেমন্ত কলিতা, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, শিক্ষাবিদ বিনীতা দত্ত, যোৰহাট কলেজ বকুলবন সমাজ তথা বকুলবন ন্যাস, যোৰহাট থিয়েটাৰ, মুক্তিযুঁজাৰু সন্মিলন, যোৰহাট ফাইন আৰ্ট ছ'চাইটি, সদৌ অসম লেখিকা সংস্থা, প্ৰগতি মহিলা চৰা, জ্যোতি চিনি ক্লাব, সহপাঠী, চিনামৰা মহাবিদ্যালয় প্ৰমুখ্যে অৰ্ধশতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে দেশৰ এগৰাকী অগ্ৰণী ব্যক্তিৰ মহাপ্ৰয়াণত আমি যোৰহটীয়া ৰাইজ একত্ৰিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই কথাটো একো বিশেষ কথা নহয়, কিন্তু অন্য এক দৃষ্টিভংগীৰে চাবলৈ গ'লে যে বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন চিন্তাৰ, বিভিন্ন আদৰ্শৰ লগত ব্যক্তি একাকাৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধা জনোৱাটো এটা যোৰহাটৰ নিচিনা এখন সৰু চহৰৰ কাৰণে এক যথেষ্ট উল্লেখনীয় ঘটনা। আমি ইয়াৰ যোগেদি এই কথা প্ৰতীয়মান কৰিব বিচাৰিছোঁ যে সমাজ জীৱনে সেৱাক মৰ্যাদা দিয়ে, গুণক মৰ্যাদা দিয়ে, আৰু সেই গুণক মৰ্যাদা দিয়াৰ ব্যৱস্থাৱলীটো আমি সমাজ জীৱনত প্ৰতিষ্ঠা কৰিবৰ বাবে এই আজি উদ্যোগটো লৈ আমি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি সেই উপেক্ষিত নোহোৱা ব্যৱস্থাটো কৰিবৰ বাবেই আমি এই ব্যৱস্থাৱলী কৰিছোঁ। যোৰহাটৰ সামাজিক জীৱনতো তেনেকুৱা বহু সন্ত ব্যক্তি, মই এটা নাম ল'ব বিচাৰিছোঁ, ডক্টৰ DN বৰুৱা, ডক্টৰ দীননাথ বৰুৱা। তেখেত এনেকুৱা এজন উল্লেখনীয় ব্যক্তি আছিল যে আজি চাহ গৱেষণা কেন্দ্ৰৰ সফলতাৰ অন্য এজন ব্যক্তি আছিল দীন বৰুৱা। তেখেতে উইদাউট মাষ্টাৰ ডিগ্ৰী কেম্ব্ৰিজৰ পৰা ডক্টৰেট লৈছিল। ইমান এগৰাকী বিদ্যায়তনিকভাৱে সফল ব্যক্তিৰ যোৰহাট মহাপ্ৰয়াণত যোৰহাটত কিন্তু এতিয়াও ৰাজহুৱা অনুষ্ঠান, কোনোবা এটা ক্লাবে কিবা কৰিছে বেলেগ কথা, কিন্তু যিটো যোৰহটীয়া ৰাইজ হিচাপে এই ব্যৱস্থাৱলীবিলাক যাতে নহওক, সেৱাক উপযুক্ত মৰ্যাদা দিবৰ বাবেই আমি এই ব্যৱস্থাৱলী নাগৰিক সমাজ যোৰহাটে কৰিছোঁ। এই ক্ষেত্ৰত যি নাগৰিক হিচাপে সচেতন নাগৰিকসকলে আগভাগ ল'ব লাগে। তেওঁ ক'ৰ কি কথাটো নহয়, তেওঁৰ সামাজিক চেতনাটোৱে, তেওঁৰ সামাজিক দৃষ্টিভংগীটোৱে এই কাম কৰিবলৈ আগবাঢ়ি যোৱাৰ মন মেলিব লাগে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।